নমস্কাৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গৌৰৱ গগৈ, ৰাহুল গান্ধী, কংগ্ৰেছৰ দলটোক সমালোচনা কৰি আছে। তেখেতে যদি ভাবিছে যে নিজকে নিজে যে মই এজন খুব দক্ষ কেন্দ্ৰীয় মন্ত্ৰী বা খুব দক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেন্তে তেখেতৰ বিষয়ে অসমৰ ৰাইজে বা জনসাধাৰণে জনাটো খুব প্ৰয়োজন বুলি আজিৰ দিনত মই ভাবোঁ বা মই অনুভৱ কৰোঁ এজন সচেতন সোণোৱাল যুৱক হিচাপে। যিজন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সোণোৱাল কছাৰী সেই সৰু জনগোষ্ঠীটোৰ সোণোৱাল পৰিষদখনৰ নিৰ্বাচন সময়ত পাতিব পৰা নাই। ইয়াতকৈ লাজৰ বিষয় আৰু কিবা থাকিব পাৰেনে? যিজন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সোণোৱাল স্বায়ত্তশাসিত পৰিষদত কোটি কোটি টকাৰ কেলেংকাৰীৰ গোচৰ CIDত চলি আছে, সেই ব্যক্তিজনকে লৈ ডিব্ৰুগড়ৰ আশে পাশে থকা অঞ্চলবোৰত সভা সমিতি কৰি আছে। সেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সেই প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰ্ঘাৰী ডাঙৰীয়াৰ হাতে হাত থৈ সভা সমিতি কৰি ফুৰিছে। অসমৰ ৰাইজে বা অসমৰ জনসাধাৰণে গম পাব লাগে বা অসমৰ জনসাধাৰণে ভালকৈ বুজি পাব লাগে বা বুজি উঠাটো প্ৰয়োজন বুলি মই ভাবোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিমানেই তেখেতে ৰাহুল গান্ধীক সমালোচনা নকৰক কিয় বা কংগ্ৰেছ দলটোক সমালোচনা নকৰক কিয়, তেখেতে নিজকে নিজে যদি ধোঁৱা তুলসীৰ পাত বুলি ভাবে, সেইটো সোণোৱাল সমাজে হয়তো মানি নল'ব। কাৰণ আপোনাৰ নিজৰ ঘৰখনেই আপুনি ঠিক কৰিব পৰা নাই। আপুনি সোণোৱাল স্বায়ত্তশাসিত পৰিষদখনৰ নিৰ্বাচন আপুনি সময়ত পাতিব পৰা নাই। ইমানেই আপুনি সোণোৱাল জনগোষ্ঠীটোৰ এজন প্ৰভাৱশালী নেতা। সোণোৱাল স্বায়ত্তশাসিত পৰিষদত ইমান দিনে চলি থকা গোচৰবোৰৰ তদন্তৰ ফল আপুনি কি দিলে সোণোৱাল ৰাইজক? আজিলৈকে আপুনি সংবাদ মাধ্যমত ক'বই নোৱাৰিলে। আপুনি ঠিকেই প্ৰচাৰ কৰি আছে বা আপুনি সংবাদ মাধ্যমত আপুনি ঠিকেই প্ৰচাৰ কৰি গৈ আছে, আমি ক'ব নাযাওঁ। কিন্তু আপোনাৰ ব্যক্তিগত সম্পত্তি আপুনি বঢ়াই গৈছেনে নাই বা আপোনাৰ ব্যক্তিগত সম্পত্তি বাঢ়ি আছে, সেইটো সোণোৱাল ৰাইজে ভালদৰে চাই আছে বা বুজি আছে। বেলেগ অন্য একো নকওঁ। আপুনি প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে আপুনি সোণোৱাল জাতিটোক বা সোণোৱাল জনগোষ্ঠীটোক আপুনি 20 বছৰ তললৈকে আপুনি নিক্ষেপ কৰিলে, আপুনি 20 বছৰ তললৈকে আপুনি পিছলৈ আনি দিলে। সেই জনগোষ্ঠীটোক আৰু আগুৱাই নিবৰ কাৰণে বা উন্নয়নৰ ক্ষেত্ৰত আৰু 25-30 বছৰ আৰু প্ৰয়োজন হ'ব বুলি আমি অনুভৱ কৰোঁ। আপোনাৰ নেতৃত্বত বা আপুনি যেতিয়া মুখ্যমন্ত্ৰী হিচাপে যেতিয়া অসমৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছিল বা আপুনি দায়িত্ব লৈ আছিল, সেই চকীখনত আপুনি সোণোৱাল জনগোষ্ঠীয় লোকসকলক আপুনি সঠিক দিশত আপুনি লৈ যাব নোৱাৰিল বুলি আমাৰ অনুভৱ হয়। এজন সচেতন যুৱক হিচাপে আমাৰ ক্ষোভ আছে। আপুনি প্ৰাক্তন মুখ্যমন্ত্ৰী, আপুনি সোণোৱাল সমাজত কি উন্নয়ন কৰিলে? আপুনি প্ৰধান বৰুৱা এজন সোণোৱাল সম্প্ৰদায়ৰ এজন ব্যক্তি হিচাপে তেখেতৰ ব্যক্তিগত সচিব বা ব্যক্তিগত PA জনৰ সম্পত্তি বৃদ্ধি হ'ব পাৰে বা দীপুৰঞ্জন মাৰ্ঘাৰী ডাঙৰীয়াৰ সম্পত্তি বৃদ্ধি হ'ব পাৰে বা টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াৰ সম্পত্তি বৃদ্ধি হ'ব পাৰে বা ধীৰেন সোণোৱালৰ নিচিনা মানুহৰ সম্পত্তি বৃদ্ধি হ'ব পাৰে বা 2 গুণ সম্পত্তি 3 গুণ সম্পত্তি বৃদ্ধি হ'ব পাৰে। অন্য কেইজন সোণোৱাল সম্প্ৰদায়ৰ মানুহ বা যুৱক যুৱতীসকলক আপুনি কৰ্মসংস্থাপন দিলে বা আপুনি ঠিকা ঠুকুলি দিলে বা আপুনি সোণোৱাল সমাজৰ উন্নয়নৰ কাম কাজ কৰিলে? আপুনি আঙুলিয়াই দিবচোন। আপুনি ৰাহুল গান্ধীক সমালোচনা কৰা বাদ দিয়ক, আপুনি গৌৰৱ গগৈক সমালোচনা কৰা বাদ দিয়ক, আপুনি কংগ্ৰেছ দলটোক সমালোচনা কৰা বাদ দিয়ক। আমি নিজকে নিজে সোণোৱাল জনগোষ্ঠীটোৰ এজন যুৱক বুলি ক'বলৈ আমি আনৰ ওচৰত লাজ পাওঁ। কাৰণ আপুনি গোটেই জনগোষ্ঠীটোক বা গোটেই সোণোৱালৰ লোকসকলক আপুনি 25 বছৰলৈকে আপুনি পিছুৱাই দিলে। সেয়া পূৰণ আজি 25 বছৰলৈকে আমি কৰিব নোৱাৰিম। আপুনি
যিজন ব্যক্তিৰ CID গোচৰ চলি আছে সেইজন ব্যক্তিকে লৈ আপুনি সভা সমিতি পাতি আছে। দীপুৰঞ্জন মাৰ্গাৰীক ডাঙৰীয়া বা টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া আপুনি যেতিয়া দিল্লীৰ পৰা বিমান বন্দৰেৰে আপুনি ডিব্ৰুগড়ত অৱতৰণ কৰে তেতিয়া আপোনাৰ সোণোৱালী গামোচাখন টংকেশ্বৰ সোণোৱালে পিন্ধাবলৈ যায় বা দীপুৰঞ্জন মাৰ্গাৰী ডাঙৰীয়াই পিন্ধাবলৈ যায়, যাৰ বিৰুদ্ধে হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী আছে। তাৰ পিছত আপুনি ৰাহুল গান্ধীক সমালোচনা কৰে, তাৰ পিছত আপুনি গৌৰৱ গগৈক সমালোচনা কৰে, তাৰ পিছত আপুনি কংগ্ৰেছ দলটোক সমালোচনা কৰে। আপুনি নিজৰ ঘৰখনকে আপুনি পৰিয়ালটোকে আপুনি ঠিক কৰি ল'ব পৰা নাই। পৰিষদখনৰ পইচা বা পৰিষদখনত দুৰ্নীতি কৰিবৰ কাৰণে গোটেই ছাত্ৰ সন্থাটোকেই সোণোৱাল কছাৰী ছাত্ৰ সন্থাটোকে আপুনি ভাগ ভাগ কৰি পেলালে। সোণোৱাল কছাৰী নাৰী সন্থাক ভাগ ভাগ কৰি পেলালে বা সোণোৱাল কছাৰী সাহিত্য সভাক আপুনি ভাগ ভাগ কৰি পেলালে। আপুনি সোণোৱাল সমাজক আপুনি থান বান কৰি পেলালে, আপুনি নিষেধ কৰি পেলালে। তাৰপিছত আপুনি ৰাহুল গান্ধীক সমালোচনা কৰে, তাৰপিছত আপুনি কংগ্ৰেছ দলটোক আপুনি সমালোচনা কৰে। ইয়াতকৈ লজ্জাজনক বিষয় আৰু একো নাই। আৰু অসমৰ ৰাইজে বা অসমৰ জনসাধাৰণে এইবোৰ বিষয়ে খুব বেছি জানিব লগা বা জনাটো প্ৰয়োজন বুলি মই বোধ কৰোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কিমান সফল হৈছে বিফল হৈছে তাত আমি একো ক'ব নাযাওঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে কি কি কাম কৰিলে সোণোৱাল জনগোষ্ঠীটোৰ সেইটোতো আমি মাত মাতিব নাযাওঁ। কিন্তু বাৰম্বাৰ দুৰ্নীতি অভিযোগ হৈ থকা ব্যক্তিকেইজনৰ লগত আপুনি সভা সমিতি কৰি থাকিব বা আপুনি আনক সমালোচনা কৰি থাকিব, আপুনি নিজৰ পৰিয়ালটোক আপুনি কিয় ঠিক নকৰে? আমাৰ তাত প্ৰশ্ন। সোণোৱাল জনগোষ্ঠীটোক আপোনাৰ ঠিক কৰা দায়িত্ব আপোনাৰ নহয়নে? আৰু এটা কথা ঠিক, সোণোৱাল কছাৰী ছাত্ৰ সন্থা বা সোণোৱাল সমাজৰ কেইজনমান ব্যক্তিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীলৈ মাতিছে বুলি মই শুনিছোঁ বা মই গম পাইছোঁ, কিছু সূত্ৰৰ পৰা মই জানিব পাৰিছোঁ। কিন্তু এটা কথা ঠিক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সোণোৱাল জনগোষ্ঠীটোক মূৰ্খ বুলি ভাবিছে নেকি? নে অলগদ্ধ বুলি ভাবিছে? নে সোণোৱাল সমাজ বা সোণোৱাল জনগোষ্ঠীয় লোকসকলক নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ ৰচি আছে? যিটো সময়ত আপোনালোকে নিৰ্বাচন পাতিব পৰা নাই, যিটো সময়ত বগী নদীৰ নিচিনা লখিমপুৰৰ বগী নদীৰ মণ্ডল সভাপতি তেখেতৰ 3 গাড়ীকৈ সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ 3 গাড়ীকৈ যিবোৰ সোণোৱালসকলৰ বাবে অহা আঁচনিৰ ধন বা যিবোৰ আঁচনিৰ সূতা হওক বা কম্বল হওক 3 গাড়ীকৈ উদ্ধাৰ হৈছে বুলি আমি সংবাদ মাধ্যমত জানিব পাৰিছোঁ। বা ধীৰেন সোণোৱালৰ নিচিনা এজন সাধাৰণ ব্যক্তি এজন সাধাৰণ জনপ্ৰতিনিধি এজনৰ মানে এনেকুৱা মানসিকতা যে চৰকাৰী মাটি বা সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদখনৰ বা চৰকাৰৰ মাটিয়ে নিজৰ নামত হস্তক্ষেপ কৰা এটা ষড়যন্ত্ৰ। তাৰপিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিলৈকে তদন্ত নিদিলে বা আজিলৈকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা মাত নামাতিলে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে জানো? নতুন প্ৰজন্মৰ যুৱক হিচাপে আপোনালোকৰ পৰা এইখিনি প্ৰশ্ন আমি আশা কৰোঁ। কাৰণ আৰু এটা কথা ঠিক, সোণোৱালসকলৰ যিমান দল সংগঠন আছে মই প্ৰত্যেককে ক'ম, আপোনালোকে প্ৰত্যেকে নিজৰ নিজৰ ব্যক্তিগত স্বাৰ্থত আপোনালোকে কাম কৰি আছে। খালি নিৰ্বাচনমুখী হৈ কিয় কাম কৰি আছে? বা সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদখনত কোনে কাক টিকেট দিব, কোনে ক'ৰ পৰা খেলিব, সেই পৰিসীমাৰ মাজত আপোনালোকে সীমাবদ্ধ কিয় হৈ আছে? মই এইটো বস্তুৱে ধৰিব পৰা নাই আপোনালোকক। কাটৰ জোৰে আপোনালোকক এটা অনুৰোধ, আপোনালোকে গোটেইখিনিয়ে মিলি যদি মুখ্যমন্ত্ৰী বা ৰাজ্যপালৰ ওচৰত বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি আপোনালোকে প্ৰতিবাদৰ ভাষা যদি বুজাই দিলেহেঁতেন যে আমাক 2জনকৈ বিধায়ক লাগে, 2জনকৈ আমাক বিধায়ক প্ৰয়োজন আছে সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোক হিচাপে বা জনগোষ্ঠীটোৰ সমস্যাৰ সমাধানৰ হকে মানে ৰাজধানী দিছপুৰত বা বিধায়ক হিচাপে আমাক প্ৰয়োজন আছে। আমি সোণোৱাল জনগোষ্ঠীৰ পৰা 2জন বিধায়ক আমি উলিয়াই দিব পৰা নাই আৰু আমি নিজকে নিজে ডাঙৰ ডাঙৰ নেতা বুলি আমি
প্ৰাধান্য দি থাকোঁ বা আমি নিজকে নিজে ডাঙৰ বহুত ডাঙৰ নেতা বুলি আমি মানে কি কয় প্ৰচাৰ কৰি থাকোঁ। মই সকলো দল সংগঠনৰ মই নেতৃবৃন্দক কৈছোঁ, আপোনালোকে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখনত কোনে কাক টিকেট দিব, ক'ৰ পৰা টিকেট দিব, কোনে জিকিব, সেইবোৰ বাদ দিয়ক। আপোনালোকে দুজনকৈ আমি MLA সোণোৱাল জনগোষ্ঠীটোৰ পৰা দুজনকৈ MLA আমি বা দুজনকৈ প্ৰতিনিধি জিকাই আমি দিছপুৰলৈ কেনেকৈ পঠাওঁ, সেইটো চিন্তাধাৰাত লাগি থাকক বা সেইটো মাথা মাৰক। তেতিয়া আপোনালোকৰ বা আমাৰ জনগোষ্ঠীটোৰ খুব ভাল হ'ব বুলি মই অনুভৱ কৰোঁ আহিব লগা দিনত। আপোনালোকে খালি কাউন্সিলৰ ভিতৰত সীমাবদ্ধ কিয় হৈ আছে বা পৰিষদখনৰ ভিতৰত কিয় সীমাবদ্ধ হৈ আছে? এটা কথা বুজি নাপাওঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যদি কয় যে ফটা ঢোলটো লৈ গৈ পেলাই বিহু মাৰি থাক, আমি কি বিহু মাৰি থাকিব লাগিব? সোণোৱাল জনগোষ্ঠীটো কি মানে সোণোৱাল জনগোষ্ঠীটোক যদি বা সোণোৱাল লোকসকলক যদি প্ৰাক্তন মুখ্যমন্ত্ৰী বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যদি কৈ থাকে যে আমুকৰ চোতালত গৈ ফটা ঢোলটো লৈ বিহু মাৰি থাক, আমি বিহু মাৰি থাকিব লাগিব, তেখেতে যদি মিছাটোকো সঁচা কয় সেইটোকে আমি সঁচা বুলি মানি ল'ব লাগিব। ইয়াতকৈ লজ্জাজনক বিষয় আৰু ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিমানেই ভাষণ নামাৰক কিয়, যিমানেই ৰাহুল গান্ধীক সমালোচনা নকৰক কিয়, নিজৰ পৰিয়ালটোক যদি আপুনি ঠিক কৰিব পৰা নাই, সাধাৰণ এখন নিজৰ জনগোষ্ঠীটোৰ পৰিষদখনৰ নিৰ্বাচন সময়ত পাতিব পৰা নাই বা হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈ থকাৰ পিছতো আপুনি সেই দীপুৰঞ্জন মাৰ্কাৰীক লৈ আপুনি সভা সমিতি পাতি আছে বা সেই টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াৰ লগত আপুনি মেলে মিটিঙে বহি আছে, ইয়াতকৈ আৰু সোণোৱাল ৰাইজে আপোনাৰ পৰা আশা কি কৰিব? অন্য অসমৰ অন্য জনসাধাৰণেও সেই বস্তুবোৰ লক্ষ্য কৰি আছে।